নমস্কাৰ অকণিহঁত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছোঁ তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি দ্বিতীয়টি অধ্যায়ৰ পঞ্চমটি পাঠ বাগিচালৈ যাওঁ বলাৰ পঞ্চমটি অংশ আলোচনা কৰিম এতিয়া পঞ্চমটি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলোঁ অকণমান মনত পেলাওঁ আহা আমি বিভিন্ন ধৰণৰ উদ্ভিদৰ বিষয়ে শিকিছিলোঁ ইয়াৰ লগতে উদ্ভিদৰ বিভিন্ন ধৰণৰ অংশসমূহৰ বিষয়েও শিকিছিলোঁ মনত পৰিছেনে বাৰু এতিয়া চাওঁচোন আহা এই অংশত কিনো আছে এতিয়া চোৱাচোন মোৰ পিছফালে তোমালোকক এটা ক্ৰিয়াকলাপ কৰিবলৈ দিছে এতিয়া চাওঁচোন আহা এই ক্ৰিয়াকলাপ কিনো ইয়াত কৈছে ক্ৰিয়াকলাপ 4 বিদ্যালয়ৰ চৌহদ আৰু ঘৰৰ বাৰীত থকা গছৰ সৰি পৰা পাত বুটলি আনা ভালদৰে লক্ষ্য কৰা সকলোবোৰ পাত দেখাত একেই নে পাতবোৰৰ আকাৰ আকৃতি আৰু ৰং চিনাক্ত কৰি তলৰ তালিকাখন পূৰ কৰা এতিয়া তোমালোকক বিভিন্ন ধৰণৰ পাত বুটলি আনিবলৈ দিছে আৰু সেই বুটলি অনা পাতসমূহ আকাৰ আকৃতি আৰু ৰং ভেদে কেনে হয় তোমালোকক এখন তালিকা প্ৰস্তুত কৰিবলৈ দিছে এতিয়া মই তোমালোকৰ কাৰণে কিছুমান পাত বুটলি আনিছো আৰু এই তালিকাখন পূৰ কৰিবলৈ চেষ্টা কৰিছো তোমালোকেও মোৰ নিচিনাকৈ চাই এনেকৈ তোমালোকৰ তালিকাসমূহ পূৰ কৰিবা এতিয়া চোৱাচোন এই তালিকাখনত চোৱা মই কিছুমান পাত তোমালোকৰ কাৰণে লৈ আহিছো আৰু তালিকাখন এতিয়া মই পূৰ কৰিবলৈ চাওঁ এতিয়া প্ৰথমতে তোমালোকক কি গছৰ পাত লিখিবলৈ দিছে এই অংশটোত তোমালোকে তোমালোকৰ বুটলি অনা পাতসমূহ কি গছৰ হয় এই অংশটোত লিখিব লাগিব আৰু ইয়াৰ লগতে পাতৰ আকৃতি ঘূৰণীয়া নে দীঘল নে তিনিকোণীয়া নে তৰাকৃতিৰ এই অংশটোত তোমালোকে লিখিব লাগিব ইয়াৰ লগতে পাতৰ ৰংসমূহো তোমালোকে এই অংশটোত লিখিব লাগিব গতিকে আহাচোন মই বুটলি অনা পাতসমূহৰ নাম আৰু ইয়াৰ আকৃতি কেনে আৰু ইয়াৰ পাতৰ ৰং কেনে লিখি উলিয়াও ইয়াত চোৱাচোন প্ৰথমতে এয়া পাত মই লৈছো এয়া কি গছৰ পাত বাৰু তোমালোকে চিনি পাইছানে বাৰু এয়া হৈছে মানিমুনি গছৰ পাত আৰু ইয়াৰ আকৃতি কেনে দেখিছা বাৰু ইয়াৰ আকৃতি হৈছে হয় ঘূৰণীয়া আৰু ৰং হৈছে সেউজীয়া ইয়াৰ পিছত চোৱাচোন এয়া আৰু এখন পাত লৈছো কি গছৰ পাত এয়া হৈছে হয় কচু গছৰ পাত আৰু ইয়াৰ আকৃতি কেনে দেখিছা বাৰু আকৃতি হৈছে হয় তিনিকোণীয়া আৰু ৰং কেনে দেখিছা সেউজীয়া ইয়াত এনেকৈ তোমালোকে লিখি যাবা ইয়াৰ পিছত চোৱাচোন আৰু এখন পাত আৰু এইখন পাত কি গছৰ পাত জানানে বাৰু এয়া হৈছে এৰা গছৰ পাত আৰু ইয়াৰ আকৃতি কেনে দেখিছা তৰাকৃতিৰ নহয়নে বাৰু আৰু ইয়াৰ ৰং কেনে দেখিছা বাৰু সেউজীয়া গতিকে ইয়াত মই ৰং লিখিলো আৰু ইয়াৰ পিছত চোৱাচোন এইখন কি গছৰ পাত যেন লাগিছে এইখন হৈছে আম পাত আৰু ইয়াৰ আকৃতি কেনে দেখিছা হয় দীঘল আৰু ইয়াৰ ৰং অলপ বেলেগ নহয়নে কি ৰং বাৰু হয় এয়া হৈছে হালধীয়া ৰং তোমালোকে এনেকৈ ৰংসমূহ তাত লিখিবা আৰু ইয়াৰ পিছত আৰু এখন পাত মই লৈ আনিছো কি গছৰ পাত বাৰু মৰিচা গছৰ পাত আৰু লগতে ইয়াৰ আকাৰ হ'ব ঘূৰণীয়া আৰু ইয়াৰ ৰং ৰঙা দেখা পাইছানে বাৰু এনেকৈ তোমালোকে তোমালোকৰ বুটলি অনা পাতসমূহৰ নামসমূহ লগতে আকৃতি আৰু ৰংসমূহ লিখি এনেকৈ তালিকাখন পূৰ কৰিবা এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক আকৌ দিছে কৰি চাওঁ আহা তোমালোকলৈ এটা কাম দিছে আৰু চাওঁচোন আহা কি কৰিবলৈ দিছেনো পাতৰ সাজ বহুৱাওঁ আহা তোমালোকক পাতৰ সাজ বহাবলৈ দিছে আৰু সেই সাজ বহাবলৈ তোমালোকক কি লাগে প্ৰথমতে চাই লওঁ আহা ইয়াত কৈছে গছৰ পাত এখিলা ৰঙীন পেন্সিল আৰু বগা কাগজ এখন লোৱা এতিয়া তোমালোকক এখিলা গছৰ পাত লাগিব লগতে ৰঙীন পেন্সিল আৰু এখন বগা কাগজ এতিয়া কি কৰিব লাগে চাওঁচোন আহা
ইয়াত কৈছে পাতখিলা মজিয়া বা টেবুলত ৰাখা চাবা যাতে পাতৰ শিৰা থকা অংশটো ওপৰমুৱা হৈ থাকে এতিয়া তোমালোকে এখন গছৰ পাত আনিবা আৰু তাৰ শিৰা থকা অংশটো ওপৰমুৱাকৈ ৰাখিবা আৰু তাৰ পিছত তোমালোকে পাতখিলাৰ ওপৰত বগা কাগজখন থোৱা সেই শিৰা ওপৰলৈ কৰি তাৰ ওপৰত বগা কাগজখন ৰাখিবা এতিয়া ৰঙীন পেন্সিলেৰে কাগজৰ ওপৰত লাহে লাহে ঘঁহা সাৱধান হবা যাতে পাতখিলা আৰু কাগজখিলা লৰচৰ নহয় এতিয়া তোমালোকে ধুনীয়াকৈ পাতখিলা ৰাখি তাৰ ওপৰত বগা কাগজখন দি তাৰ ওপৰৰ ৰং এনেকৈ ঘঁহি দিবা লগতে তোমালোকে সাৱধানো হ'ব লাগিব যাতে পাতখিলা লৰচৰ নহয় এতিয়া পাতৰ সাজটো ভালদৰে লক্ষ্য কৰা আৰু কি দেখিলা কোৱা এতিয়া চোৱাচোন তোমালোকে যেতিয়া পাতখনত বগা কাগজখন দি ৰঙীন পেন্সিলেৰে ঘঁহিবা তেতিয়া তোমালোকে এনে ধৰণৰ সাজ দেখা পাবা তোমালোকে নিজেই কৰিলে গম পাবা ইয়াত তোমালোকে দেখিবা পাতখিলাৰ সাজটোত তোমালোকে শিৰা উপশিৰা দেখা পাবা এতিয়া চোৱাচোন এনেকৈ তোমালোকে সাজ দেখা পাবা আৰু ইয়াত এয়া শিৰা আৰু লগতে এয়া উপশিৰাসমূহ তোমালোকে দেখা পাবা এই শিৰা উপশিৰাবোৰে পাতখন বহলকৈ মেলি থকাত সহায় কৰে চোৱাচোন পাতৰ অংশসমূহো আছে যেনেকৈ উদ্ভিদৰ বিভিন্ন ধৰণৰ অংশ আছে ঠিক তেনেকৈ পাতৰ এই শিৰা আৰু উপশিৰা আছে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা গছৰ পাতৰ গোন্ধ আছেনে এতিয়া তোমালোকে কোৱাচোন গছৰ পাতৰ গোন্ধ আছেনে বাৰু কিছুমান গছৰ পাতৰ আছে নহয়নে ইয়াত কৈছে কিছুমান গছৰ পাতৰ বিশেষ গোন্ধ থাকে উদাহৰণস্বৰূপে তুলসী পদিনা নৰসিংহ ধনিয়া ভেদাইলতা নেমু আদি এতিয়া তোমালোকে এই গছসমূহ চিনি পোৱানে বাৰু তুলসী পদিনা নৰসিংহ নেমু ভেদাইলতা এই গোন্ধবোৰ যেতিয়া আমি পাওঁ তেতিয়া আমি গমেই পাওঁ কোন গছৰ পাত নহয়নে এতিয়া চাওঁচোন আহা সেই গছৰ পাতসমূহ চিনাক্ত কৰোঁ এয়া চোৱা ইয়াত আছে তুলসী পাত এয়া হৈছে পদিনা পাত এয়া নৰসিংহ পাত ভেদাইলতা এয়া হৈছে নেমু পাত আৰু এয়া ধনিয়া পাত এই পাতসমূহৰ নিজা নিজা একোটা গোন্ধ আছে আৰু গোন্ধৰ পৰাই আমি গম পাওঁ কোন গছৰ পাত ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে গছৰ পাতৰ দৰে কিছুমান ফলৰো গোন্ধ থাকে যেনে কমলা কঁঠাল আম মধুৰিআম ৰবাব টেঙা আদি এই ফলবোৰ কাটিলে আমি দূৰৈৰ পৰাই গোন্ধ পাওঁ এতিয়া চোৱাচোন গছৰ পাতৰ যেনেকৈ গোন্ধ আছে তেনেকৈ বিভিন্ন ধৰণৰ ফলৰো একোটা গোন্ধ থাকে আৰু এই ফলসমূহ কাটিলে আমি দূৰৰ পৰাই গম পাওঁ কোনটো ফল কাটিছে নহয়নে বাৰু এতিয়া চাওঁচোন আহা ইয়াত কিছুমান ফল আছে যেনে কমলা কঁঠাল আম মধুৰিআম এয়া হৈছে ৰবাব টেঙা চোৱাচোন বাৰু এই ফলসমূহ যেতিয়া কাটিব তেতিয়া আমি দূৰৰ পৰাই গম পাওঁ কোনটো ফল কাটিছে তাৰ মানে এই ফলসমূহৰ নিজা একোটা গোন্ধ থাকে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ এতিয়া প্ৰথমতে আমাক সুধিছে মানিমুনি পাতৰ আকৃতি ঘূৰণীয়া শুদ্ধ নে অশুদ্ধ কোৱাচোন বাৰু তোমালোকে মানিমুনি গছৰ পাতৰ আকৃতি ঘূৰণীয়া হয়নে হয় নহয়নে শুদ্ধ ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে তলৰ কোনবিধ পাতত গোন্ধ আছে তুলসী পাত নে কঁঠাল পাত কোৱাচোন বাৰু তোমালোকে তলৰ কোনবিধ পাতত গোন্ধ আছে তুলসী পাত নে কঁঠাল পাত হয় তুলসী পাতৰ নিজা একোটা গোন্ধ আছে নহয়নে বাৰু গতিকে মৰমৰ অকণিহঁত আজি আমি বিভিন্ন ধৰণৰ পাতৰ আকৃতি আকাৰ আৰু ইয়াৰ ৰং অনুযায়ী এখন তালিকা প্ৰস্তুত কৰিবলৈ শিকিলোঁ লগতে পাতত যে শিৰা উপশিৰা থাকে তাৰ বিষয়েও জানিলোঁ আৰু
কিছুমান পাতৰ গোন্ধ থাকে আৰু কিছুমান ফলৰো যে গোন্ধ থাকে সেই বিষয়েও আমি জানিলোঁ। গতিকে আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছোঁ। পৰৱৰ্তী অংশলৈ পুনৰ তোমালোকৰ লগত উপস্থিত হ'ম। আজিৰ কাৰণে আহিছোঁ। নমস্কাৰ।